নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি আমি এডিআৰিৰ যিটো এক্সামৰ ৰিজাল্ট দিলে আমাৰ গ্ৰেড 4ৰ পৰা আদি কৰি গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ বা 8 পাছ যিখিনি আছে হায়াৰ ছেকেণ্ডেৰী পাছ, তাৰ ওপৰত আমি এতিয়া লিষ্টখনটো ওলাই গ'ল আৰু ইয়াতে 1:2 হিচাপত লিষ্টখন ওলোৱা বুলি সকলোৱে কৈ আছে। কাট অফ আমি সকলোৱে গম পাওঁ, খুব এটা হাই কাট অফ কৈছে আৰু নিশ্চয় যাব। কেণ্ডিডেট খুব বেছি আছে আৰু গ্ৰেজুৱেশ্যন দিছিলে, তাৰ পাছত দিছিলে হায়াৰ ছেকেণ্ডেৰী 8 পাছ কৰিছে। গতিকে আজিকালি গ্ৰেজুৱেশ্যনটো প্ৰায় কমন এটা কোৱালিফিকেশ্যন হৈ গৈছে, সেইকাৰণে কাট অফ হাই গৈছে। এতিয়া কথাটো কি হ'ল, 1:2 নাম অহা বহুতে এতিয়া সন্দেহত আছে, কাৰণ এইখনে ফাইনেল বুলি ক'ব নোৱাৰি। কাৰণ কিয়, ইয়াৰ পিছত স্কিল টেষ্ট আছে, তাতেও পাছ কৰিব লাগিব। স্কিল টেষ্টত কিছুমান ডিছকুৱালিফাই হ'ব, কিন্তু এনেকুৱা নহয় যে এজনক ৰাখিব লাগিব, এজনক আমি ফেল কৰাই দিব লাগিব, ঠিক তেনেকুৱা নহয়। এতিয়া কথাটো কি হ'ল, ইয়াতে অভাৰলেপিঙৰ কথাটো যিটো কৈছে, হয়, যিহেতু এজনৰ ধৰক গ্ৰেজুৱেশ্যন আছে লগতে কম্পিউটাৰো আছে, তেখেতে দুয়োটা পোষ্টত এপ্লাই কৰিছিলে, দুয়োটাটো কোৱালিফাই হ'ল। গতিকে তেখেতে এতিয়া দুয়োটাটো স্কিল টেষ্টত তেখেত এপিয়াৰ হ'ব লাগিব। ঠিক আছে, স্কিল টেষ্টত এপিয়াৰ হ'লে ধৰক তেখেতে দুটাটো পাছ কৰিলে, এতিয়া লাষ্টত তেখেতে এটা চুজ কৰিব লাগিব। ঠিক যেনেকৈ GT/PGTৰ ক্ষেত্ৰত মই কৈ আছোঁ, LP UPৰ ক্ষেত্ৰত ইমান দিনে মই অলৰেডি কৈ আহিছোঁ বা ডিছকাশ্যন কৰি আছোঁ। এইটো এটা ডিছকাশ্যন ভিডিঅ' হয়, আপোনালোকে নিগেটিভলি নল'ব। মই সকলোকে শুভেচ্ছা দিছোঁ, যিসকল কোৱালিফাইড হ'ল আৰু যিসকল অকণমান নম্বৰৰ কাৰণে হোৱা নাই কোৱালিফাইড, নিশ্চয় এই বছৰ শেষৰ ফালে নিশ্চয় নতুনকৈ বিজ্ঞাপন ওলাব, তেখেতসকলে এক্সাম দিব পাৰিব, কোৱালিফাই হ'ব। কাৰণ চাকৰি এটা সকলোকে প্ৰয়োজন। আৰু এনেকুৱা নহয় যে চাকৰিটো নহ'লে জীৱনটো চলিব নোৱাৰে, তথাপি বহুতে প্ৰিফাৰেঞ্চ দিয়ে মেক্সিমামৰ ভিতৰত, সেইটোহে কৈছোঁ মই। মানুহ মুঠতে স্বাৱলম্বী হ'ব লাগে, চাকৰি হওক বা যি হওক, এইটো কথাই আপোনালোকে জানি থৈ দিয়ক। এতিয়া কথাটো হ'ল, অভাৰলেপিঙৰ ক্ষেত্ৰত যেনেকৈ ধৰক GT আৰু PGT, এই দুটাটো কোনোবা এজন কেণ্ডিডেটৰ নাম আহিলে নিশ্চয় PGTত যাব, কাৰণ PGTত স্কেলটো বেছি অকণমান। ঠিক তেনেকৈ ইয়াতো ঠিক তেনেকুৱা হ'ব, এজনে যিটো হাই ৰেংকত আছে, অকণমান পে স্কেলটো যিটো বেছি হ'ব, তেখেতে নিশ্চয় সেইটোত এপ্লাই কৰিব। আৰু কিছুমানৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে, ধৰক এনেকুৱা হ'ব পাৰে কোনোবাটো তেখেতে দূৰত মানে পাইছে, তেতিয়া তেখেতে মানে নাযাবও পাৰে। কিন্তু এতিয়া কথাটো কি হ'ল, তেখেতে ধৰক এটা চুজ কৰাৰ পিছত যিটো ব্লেংক থাকি গ'ল, যিহেতু 1:2 হিচাপত দিছে, নেক্সট পষ্টটো পাব। ঠিক আছে, তাৰপিছত আকৌ নেক্সটজনে পাব। কিন্তু কোনোবা এজনৰ স্কিল টেষ্ট একেবাৰে বেয়া হ'ল, তেখেতটো ডিছকুৱালিফাই হ'বই। মই এইটো জাষ্ট অভাৰলেপিঙৰ ক্ষেত্ৰত কৈ আছোঁ। ইয়াতেও ঠিক তেনেকুৱা, অভাৰলেপিঙত তেখেতে যদি প্ৰথম ৰেংকত থাকে, তেখেতে এইটো পষ্ট এৰি দি সেইটো পষ্টলৈ যোৱালৈকে তেখেতৰ তলৰজনে ফাৰ্ষ্ট ৰেংকত আহি যাব। এইখিনি এটা সাধাৰণ কথা, বেছিক কথা, আমি সকলোৱে জানো। আৰু সেইকাৰণে ইয়াতে 1:2 হিচাপত লোৱা গৈছিলে। আৰু 1:1 হিচাপত ল'ব নোৱাৰে, কাৰণ 1:1 হিচাপত ল'লেতো আৰু এখন লিষ্ট ওলাব লাগিব। কাৰণ কিয়, 1:1 হিচাপত অকল মাৰ্কটো মানে চাই ল'লেই নহ'ব, ৰিজাল্ট দিলেই নহ'ব। কাৰণ বহুতৰে ডকুমেণ্টছত ডিফেক্ট ওলাব, কিছুমানৰ ভুৱা ডকুমেণ্টছেৰে এপ্লাই কৰা মানুহ আছে। গতিকে সেইসকল যদি এটা পষ্টৰ এগেইনষ্টে এটাহে চিলেক্ট কৰে, গতিকে তেখেতসকলে 10জন মানে কেঞ্চেল হোৱাৰ পিছতো নতুন এখন লিষ্ট ওলাবই লাগিব, তেখেতসকলৰ তলত থকা আকৌ নতুনকৈ 10জন সোমাব লাগিব। ঠিক আছে, এতিয়া 1:2 বুলি কওঁতে ইয়াতে ধেৰ কেণ্ডিডেট আছে। এতিয়া এটা মই ডিছকাশ্যনৰ কাৰণে কৈছোঁ, সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু ধৰক 1:2 যিমান পোষ্ট আছে, সেই যিমানখিনিৰে প্ৰত্যেকজনৰে কোনোবা ডিছকুৱালিফাই হৈ 1:1তকৈ 2জনমান কমি গ'ল, তেতিয়া কি হ'ব পাৰে আপোনালোকে ভাবকচোন। ধৰক স্কিল টেষ্টত বহুকেইজন মানে ডিছকুৱালিফাই হ'ল, এনেকুৱা এটা মনত প্ৰশ্ন উদয় হয়, হয়নে নহয়? কিন্তু কথাটো হ'ল কি, এইটো যিহেতু এটা ডাইৰেক্ট ৰিকুৱাৰমেণ্ট প্ৰচেছ, গতিকে স্কিল টেষ্টত তেনেকুৱা ধৰণৰ কোনো
কোৱালিফাই হ'ব লগাৰ কাৰণে তেনেকুৱা কোনো মাৰ্ক নাথাকে। যেনেকৈ ধৰক টেটৰ ক্ষেত্ৰত হওক, বেলেগ এক্সামৰ ক্ষেত্ৰত হওক, 50% পাবই লাগিব, তেতিয়াহে পাছ, নহ'লে তাৰ ডাউনত পালে ফেইল, তেনেকুৱা নহয়। ইয়াতে ৰিকুৱাৰমেণ্ট অনুযায়ী যিজনৰ অকণমান ভাল হৈছে তেখেতক ৰাখিব, যিজনৰ অকণমান ল' হৈছে তেখেতক হয়তো 2 নম্বৰ পোষ্টত ৰাখিব পাৰে, যদি তাৰ তলৰ জনৰ আৰু বেয়া হয়। গতিকে ইয়াৰো এখন নতুনকৈ আকৌ মেৰিট লিষ্ট বনাব 1:1 হিচাপত। ঠিক আছে, গতিকে আপোনালোকে বহুতে ভাবি আছে আৰু এখন লিষ্ট ওলাব পাৰে, কিন্তু মোৰ বোধেৰে মই আপোনালোকক আশা নাই বুলি নকওঁ, কিন্তু ওলাব নালাগে, কাৰণ 1:2 ফেয়াৰ কেণ্ডিডেট আছে। গতিকে আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত আগবঢ়াব, আৰু কোনো নেগেটিভলি ল'ব নালাগে। এইটো কাৰো মনত আঘাত দিয়াৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছিল, আমাৰ ঘৰতো আছে, মামাৰ ল'ৰা আছে মোৰ, আৰু বহুত আছে, কোনোবাই দুজনে ক্লিয়াৰ কৰিছে, এজনৰ ক্লিয়াৰ হোৱা নাই। গতিকে আৰু স্কিল টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা ভাইভাত কি সুধিব পাৰে, এইবিলাক বিভিন্ন প্ৰশ্নবিলাক উদয় হৈ আছে। আৰু কুৱেশ্যনৰ ক্ষেত্ৰত তেনেকুৱা কোনো ফিক্স আমি ক'ব নোৱাৰোঁ। আপোনালোকে হয়তো কোনোবা সুধি দিব পাৰে যে আপোনাৰ ঘৰ ক'ত, অমুকত, আপোনাৰ জিলাখন অমুক, সেই জিলাখনৰ লগত জড়িত আপুনি দুটামান কওকচোন, বা জিলাখনৰ হিষ্ট্ৰীৰ বিষয়ে কিবা জানে নেকি, দুটামান বাক্য কওক, তেনেকুৱা সুধি দিব পাৰে। বা কিহৰ কাৰণে ফেমাছ, বা অসমৰ ইকনমিৰ ওপৰতো 2-এটা কুৱেশ্যন সুধি দিব পাৰে, ভূগোলৰ ওপৰত। গতিকে আপোনালোকে সেইখিনি চাই যাব। বা আজিৰ দিনটো ধৰক, আজিৰ দিনটো তাৎপৰ্য এটা কওক, কোনো এটা নিৰ্দিষ্ট হেৰি নহয়, মাত্ৰ আপোনালোকে ভালদৰে এটেণ্ড কৰিব, পলাইটলি এনচাৰবিলাক দিব, নাজানাটো নাজানা বুলি ক'ব, আইডিয়া কৰি হোৱাই নহয় কিবা এটা কৈ নথব। গতিকে এইখিনি মই আপোনালোকক নিজৰ এক্সপিৰিয়েঞ্চৰ ভিত্তিতে কৈছোঁ। তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহে, আৰু সকলোলৈ শুভেচ্ছা থাকিল যিসকলে স্কিল টেষ্ট এটেণ্ড কৰিব। গতিকে আপোনালোকৰ মতামতসমূহ, বহুমূলীয়া মতামতসমূহ কমেণ্ট ছেকশ্যনত আগবঢ়াব, আৰু ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে অজানিতে হ'ব পৰা ভুল ভ্ৰান্তিৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আগতীয়াকৈ। ধন্যবাদ।